মই আকৌ কৈছোঁ, যোৱা 5টা বছৰত বানেট হোৱা ধেমাজিত আমি মেডিকেল কলেজ দেখা পাইছোঁ, যাৰ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ গৈ আছে। 27ৰ তাত পাঠদান আৰম্ভ হ'ব। এই 5টা বছৰত আমি নতুন DC অফিচ দেখা পাইছোঁ। এই 5টা বছৰত আমি অসমমালাৰ ৰাস্তা দেখা পাইছোঁ। এই 5টা বছৰত আমি ষ্টেডিয়াম, জিলা ষ্টেডিয়াম দেখা পাইছোঁ। আৰু অহা 5টা বছৰত আমি নতুন চাৰ্কিট হাউচ দেখা পাম। আৰু এই 5টা বছৰৰ কাৰণে এনেকুৱা পৰিকল্পনা কৰা হৈছে, যোৱা 5টা বছৰত আমি আন্তঃগাঁথনিত ধেমাজি যিমান দূৰ আগুৱাই গৈছোঁ, তাতোতকৈও বেছি আমি আগুৱাই গৈ ধেমাজিৰ ইঞ্জিনিয়াৰিং কলেজখনক এটা বিশাল ইঞ্জিনিয়াৰিং কলেজলৈ ৰূপান্তৰিত কৰা, প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী স্কুলত তাত কলা, বিজ্ঞান, বাণিজ্য এই সকলোৰে শিক্ষাৰে তাক জিলিকাই তোলা, তাৰ কাৰণে নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ পদক্ষেপ আমাৰ দেশৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত এক বিকশিত ভাৰতত বিকশিত অসম গঢ়া, আৰু সেই বিকশিত অসমৰ ভিতৰত বিকশিত ধেমাজি গঢ়ি তোলাৰ কাৰণে আমি আগুৱাই লৈ গৈছোঁ।